First question जो खुदिছে, what is presently the minimum age to be eligible for voting in the general election of India? মানে আমাৰ ভাৰতবৰ্ষত ভোটদান কৰিবলৈ ন্যূনতম মিনিমাম বয়স কিমান হ'ব লাগিব? তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি 18 ইয়াৰ্ছ 18 বছৰ হ'ব লাগিব 18 বছৰ হ'লে ভোটদান কৰিব পাৰিব নেক্সট what single word would mean the same as the base frame of a car or bus or any such wheel vehicle? তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চেচিছ চেচিছ গাড়ীৰ যেটো চেচিছ হয় ন চেচিছটো ইয়াতে কি ফাৰ্ষ্ট কি কৈছে বেছ ফ্ৰেম মানে তলৰ বেছৰ ফ্ৰেমটো তো ইয়াৰে শুদ্ধটো চেচিছ হ'ব 3 নম্বৰটোত আছে which country is Hollywood in হলিউডৰ কাউন্ট্ৰি বুলি কৈছে ইয়াৰে শুদ্ধটো এ হ'ব ইউনাইটেড ষ্টেট অফ আমেৰিকা আমেৰিকা হলিউড কাউন্ট্ৰি বুলি কোৱা হয় নেক্সট আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ফাদাৰ বুলি কাক জনা যায় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ডক্টৰ ভীমৰাও আম্বেদকাৰ ইয়াৰ শুদ্ধটো অপশ্যন বি ভীমৰাও আম্বেদকাৰ Next 2 weeks from now, the festival would start. Identify a single word substitution for the underline phrase. Here 2 weeks mane ki koy underline ase amar 2 weeks 2 weeks mane ki hoy yar uttor hobo option C fortnight 2 weeks ka koa hoy fortnight 2 weeks boli koa hoy ebar hodise ma the new name for Twitter is Twitter ro notun naam ki hoy yar shuddhoto option D X Twitter ro notun naam X hoy Next, 12টা আমৰ দাম হৈছে 300 টকা আৰু 15টা আপেলৰ দাম হৈছে 450 টকা তেতিয়াহলে 4টা আমৰ দাম আৰু 3টা আপেলৰ দাম কিমান হ'ব তো আমি কি কৰিম 300 আমি 12 দি ডিভাইড কৰি দিম আৰু 450 আমি 15 দি ডিভাইড কৰি দিম তেতিয়া আমি প্ৰত্যেকটো আমৰ দাম আৰু প্ৰত্যেকটো আপেলৰ দাম ওলাই যাব যেতিয়া আমৰ প্ৰত্যেকটো দাম ওলাল আমৰ দাম ওলোৱাৰ পাছত আমি সেই আমৰ দামটো 4 দি ইনটু কৰি দিম 4টা ম্যাঙ্গোৰ লগত ইনটু কৰি দিম তেতিয়া আমাৰ ওলাই যাব তাৰ পাছত আপেলৰ যেটো পালো আমি হেতু আপেলৰ 3টা আপেলৰ লগত ইনটু কৰি দিম তাৰ পাছত যি দুটা ওলাৰ পাছত আমি সেই দুটা প্লাস কৰি দিলে আমি 190 পাও তো ইয়াৰ শুদ্ধ উত্তৰ অপচন সি 190 এবাৰ আমাৰ স্মলেষ্ট ওলাব দিছে এই স্মলেষ্ট ওলাব দিলে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব আমাৰ তলৰ গিটা ডাঙৰ আছে ওপৰৰ গিটা সৰু আছে গতিকে আমি কি কৰিব লাগিব ইয়াৰে আৰু ডিসটেন্স আছে সকলোৰে ডিসটেন্স আছে এক ডিসটেন্স আছে গতিকে এনেকুৱা ধৰণৰ থাকিলে আমি সেম চাব লাগিব ইয়াৰে সৰু কোনটো হয় ইয়াৰে সৰু হয় 4/5 তো ইয়াৰ শুদ্ধটো অপচন এ 4/5 নেক্সট 1 জানুৱাৰী 2024 ৰ মতে অসম বিধানসভা অধ্যক্ষ কোন এই কোৱেশ্চনটো আমাৰ কমন আহিছে মই ভিডিওত কাৰেন্ট এফেয়াৰ্সৰ ভিডিওত এইটো কোৱেশ্চন পঢ়াইছিল আপোনালোকক আৰু এবাৰ এডিআইডি ড্ৰাইভাৰ পোষ্টত বহুত কিটা কমন আহিছে মোৰ ভিডিওৰ পৰা গতিকে ইয়াৰে শুদ্ধটো হয় অপচন সি বিশ্বজিৎ দৈমাৰী মই শিকাইছিল আপোনালোকক যে অসম বিধানসভা অধ্যক্ষ হয় 2024 ৰ হয় বিশ্বজিৎ দৈমাৰী তো ইয়াৰ শুদ্ধটো অপচন সি বিশ্বজিৎ দৈমাৰী নেক্সট what does apple of one's eye mean মানে ইয়াৰ শব্দটোৰ অৰ্থটো হৈছে মানে এটা স্পেশাল পারসন এটা ফেভারিট পারসন মানুহ তো ইয়াৰে শুদ্ধটো হ'ব অপচন বি স্পেশাল ফেভারিট বিলভ পারসন অর থিং অপচন বি শুদ্ধ উত্তৰ নেক্সট ইয়াতে কৈছে ৰাকেশ সুবোধতকৈ উখ তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে মানে মিডলত কোন আছে তো ইয়াতে চক ৰাকেশে সুবোধতকৈ উখ হয় আৰু ইহতৰ লগ অতানো য'ত বাস্কেটবলত সিলেকশন হৈছে আৰু বাস্কেটবলত কিমান ফিট আছে হাইট 6 ফিট আছে তাৰ মানে সবতছে উখ এ হয় অনাটোৱে হয় সবতছে উখ তাৰ পাছত কি কৈছে সুবোধতকৈ ৰাকেশ উখ গতে তাৰ মানে ৰাকেশ মিডলত আছে সুবোধ আটাইতকৈ সৰু সুবোধ হয় মিডলত আছে ৰাকেশ তো ইয়াতে কি কৈছে অ্যাকৰ্ডিং টু হাইট হু ইজ দা মিডলত মাজত কোন আছে ৰাকেশ মাজত আছে কাৰণ অনাটো একেবাৰে উখ তাৰ তলত ৰাকেশ আছে তাৰ তলত সুবোধ আছে তো ইয়াৰ শুদ্ধটো অপচন সি ৰাকেশ নেক্সট এজন ব্যক্তিয়ে এটা বেয়া আইটেম এটা 900 টকাত কিনি হি 100 টকাত ৰিপেয়াৰ কৰিলে ভাল কৰিলে আৰু ভাল কৰি হি 1800 টকাত বিক্ৰী কৰি দিয়ে তাৰমানে তাৰ লাভ হ'ল কিন্তু এটা লাভৰ পাৰ্চেন্টেজ ওলাব দিছে তো আমি কি কৰিম ফার্স্ট আমি সিপিইউ লৈ লম সিপিইউ লব লাগিলে পারচেজ প্রাইস এন্ড রিপেয়ার কস্ট উলাই লম 900 + 100 1000 হৈ গল সিপিইউ লৈ গল 1000 তাৰপিছত এসপিএসএল আমাৰ 1800 তাৰপিছত প্ৰফিট ওলাব গলে এসপি মাইনাস সিপিইউ লৈ ললে আমাৰ কিমান প্ৰফিট 800 টকা 800 ডিভাইডেড বাই 1000 ইনটু 100 তেতিয়া আমি পাই যাও 80% তো ইয়াৰ শুদ্ধতৰ অপচন বি 80% নেক্সট হুইচ ল্যাঙ্গুৱেজ কোনটো কারেক্টলি স্পেল কৰি আছে ফ্রান্স কারেক্ট হোৱা নাই আৰু বাকি গোটেইটা স্পেনিছ পৰ্তুগীজ কোনোকিটা কারেক্ট হোৱা নাই ইয়াৰ শুদ্ধটো অপচন বি ইংলিছটো একেবাৰে কারেক্ট হৈ আছে ইয়াৰ শুদ্ধটো অপচন বি ইংলিছ
Next, if Raghu says that his mother is the only daughter of Himadri's mother, how is Himadri related to Raghu? যদি ৰঘুৰ মায়াক হিমাদ্ৰী মায়াকৰ জীয়াক হয় তেতিয়াহ'লে হিমাদ্ৰী আৰু ৰঘুৰ মাজত কি হ'ব? ইয়াৰ শুদ্ধটো অপশ্যন বি, মেটাৰ্নেল আংকল, মামা হয়। কাৰণ ৰঘুৰ হিচাপত চাওক, ৰঘুৰ মায়াক কথাত কৈছোঁ মোৰ মা আৰু মোৰ এটা মামা আছে আৰু সেইটো এক্স বুলি ধৰিলোঁ, মোৰ মামা এক্স। তো মই এনেকুৱা ক'ম যে মোৰ মা এক্সৰ মায়াকৰ একমাত্ৰ ছোৱালী, তো তাৰমানে মোৰ মামা হয় এইজন হিমাদ্ৰী। তো এনেকুৱা ধৰণৰ হিমাদ্ৰী আৰু ৰঘু মিলন হয় মামা। নেক্সট, বিউটিফুলৰ অপজিট কি? ইয়াৰ শুদ্ধটো অপশ্যন ডি, আগলি। বিউটিফুলৰ অপজিট আগলি হয়, বেলেগ একো নহয়। তো বিউটিফুলৰ অপজিট আগলি। নেক্সট, হোৱাই আৰ ৰেড এণ্ড ব্লু লাইটছ ইউজ ইন এম্বুলেঞ্চ? এম্বুলেঞ্চত কিহৰ কাৰণে ৰঙা আৰু নীলা লাইট ব্যৱহাৰ কৰা হয়? এই গোটেইকেইটা অপশ্যনৰ ভিতৰত এটাই হয়, সেইটো হৈছে অপশ্যন এ, টু এলাৰ্ট অল ড্ৰাইভাৰ ইভেন দ'জ উইথ কালাৰ ব্লাইণ্ডনেছ। মানে সকলো ড্ৰাইভাৰক এলাৰ্ট কৰা হয়, যিমান গাড়ী আছে সকলো গাড়ী চালকবিলাকক এলাৰ্ট কৰা হয়। তো ইয়াৰ শুদ্ধটো অপশ্যন এ, টু এলাৰ্ট অল ড্ৰাইভাৰ্ছ। নেক্সট, এ নাম্বাৰ when increased by 11% becomes 777, the number is, এটা নাম্বাৰ যদি 11% বঢ়াই দিয়া যায় তাৰ তেতিয়া নাম্বাৰটো ওলাই 777, তেতিয়া তাৰ সেই নম্বৰটো কি হ'ব? সেই নম্বৰটো কি হ'ব যিটো নম্বৰ 11% বঢ়াই দিছে, সেই আগৰ নম্বৰটো কি হ'ব? ইয়াৰ শুদ্ধটো অপশ্যন ডি, 700। 700 যদি আমি 11% বঢ়াই দিওঁ তেতিয়া কি হ'ব আমাৰ 777। নেক্সট, ইন ইণ্ডিয়া এ ভেহিকেল ইজ ড্ৰাইভেন অন দ্য, আমাৰ ভাৰতবৰ্ষত এখন বাহন কোনফালে চলোৱা হয়? ইয়াতে শুদ্ধটো হ'ব অপশ্যন বি, লেফ্ট ছাইড অফ দ্য ৰোড উইথ দ্য ড্ৰাইভাৰ ছিটিং অন দ্য ৰাইট ছাইড অফ দ্য ৰোড। মানে ৰাস্তাটোৰ সোঁফালে গাড়ী চলোৱা হয় আৰু ড্ৰাইভাৰজনে গাড়ীৰ সোঁফালে থাকে। এইটো অপশ্যন কাৰেক্ট হয়। তো ইয়াৰ শুদ্ধটো অপশ্যন বি, কাৰেক্ট। নেক্সট, আইডেণ্টিফাই দ্য কাৰেক্ট স্পেল দেম। ইয়াৰে কোনটো কাৰেক্ট কৰি আছে? ইয়াৰ ট্ৰেফিক স্পেলিং এ, বি আৰু ডি গোটেইকেইটা ভুল, খালি চিটো শুদ্ধ আছে, ট্ৰাফিক স্পেলিং শুদ্ধ আছে, ট্ৰাফিক আৰু ছিগনেল স্পেলিং শুদ্ধ আছে। তো ইয়াৰ শুদ্ধটো অপশ্যন চি, ট্ৰাফিক ছিগনেল। নেক্সট, which of the following scale is used to measure earthquakes? কোনটো স্কেলৰ দ্বাৰা ভূমিকম্প জোখা হয়? তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, ৰিষ্টাৰ স্কেল। ভূমিকম্প জুখিবলৈ ৰিষ্টাৰ স্কেল ব্যৱহাৰ কৰা হয়। নেক্সট, ইয়াতে আমাক কৈছে এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল। এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল কিমান হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 360 ডিগ্ৰী। এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল হৈছে 360 ডিগ্ৰী। নেক্সট, which of the following is the highest mountain peak of India? মই আপোনাক কৈছোঁ নে মোৰ ভিডিঅ'ৰ পৰা বহুত কমন পৰিছে ড্ৰাইভাৰ পোষ্টত। এই কুৱেশ্যনটো মই পঢ়াইছিলোঁ, মোৰ ভিডিঅ'তে আছে, এটা জিকেৰ ভিডিঅ'ত আছে। তো ইয়াৰে শুদ্ধটো হয়, কিছুমান এভাৰেষ্ট বুলি ভাবিছে কাৰণ মাউণ্টেইন এভাৰেষ্ট ওখ হয়, কিন্তু নহয়। ইয়াৰে শুদ্ধটো অপশ্যন ডি, কাঞ্চনজংঘা। হায়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া কি হয়? কাঞ্চনজংঘা। নেক্সট, নিম্নলিখিত কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল? গতিকে এই শব্দটো, এই কুৱেশ্যনটো মই আপোনালোকক পঢ়াইছিলোঁ, মোৰ মাধৱদেৱ আৰু শংকৰদেৱৰ ভিডিঅ' এটা আছে, তাতে আপোনালোকে চাব পাৰে। সেই ভিডিঅ'টো এইটোও মই পঢ়াইছিলোঁ যে মাধৱদেৱৰ গুৰু আছিল শংকৰদেৱ আৰু শংকৰদেৱৰ শিষ্য কোন হয়? মাধৱদেৱ হয়। তো ইয়াৰ শুদ্ধটো অপশ্যন এ, মাধৱদেৱ। নেক্সট, which of the following set is incorrectly matched? কোনটো ইনকাৰেক্ট হৈছে? চাওক, এই এম নম্বৰটো আহে আমাৰ 13 নম্বৰত, এ বি চি ডি এনেকুৱা যদি হিচাপ কৰোঁ 13 নম্বৰত এম আহে, আৰু এছটো আমাৰ 20 নম্বৰত নাহে, এছটো আমাৰ 19 নম্বৰত আহে। তো আমি গমেই পালোঁ, কাৰণ ভুলটো এটাই থাকিব না, বেলেগ গোটেইকেইটাতো নহয়। তো ভুলটো গমেই পালোঁ, অপশ্যন বি ভুল আছে, ইনকাৰেক্ট হৈ আছে, কাৰণ এছটো 19 হ'ব লাগিছিল, 20 হৈ আছে। গতিকে ভুল আমাৰ অপশ্যন বি, S20 এইটো ভুল হয়। নেক্সট, মণিপুৰ ইজ এ ৰোড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাউণ্ট্ৰি? কোনটো কাউণ্ট্ৰিৰ হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ম্যানমাৰ। মণিপুৰৰ ৰোড কানেকশ্যনটো কোনটো দেশৰ হয়? ম্যানমাৰৰ হয়। নেক্সট, ইয়াতে আপোনালোক কৈছে যদি 7টা আমৰ দাম 91 টকা হয় তেতিয়াহ'লে 3টা আমৰ দাম কিমান হ'ব? তো আমি এটা কাম কৰোঁ, 7 আৰু 91 এই দুটা আমি হৰণ কৰি দিওঁ, হৰণ কৰি দিলে আমি যিটো পাম তাৰ লগত আমি 3টো ইনটু কৰি দিম, ইনটু কৰি দিলে ইয়াৰে শুদ্ধ আমি পাম অপশ্যন ডি, 39। ইয়াৰ শুদ্ধটো অপশ্যন ডি, 39। নেক্সট, ইয়াতে যদি আমি চাওঁ কোনটো সংখ্যা দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে?
মানে দশকৰ স্থানত কোনটো আটাইতকৈ বেছি আছে ইয়াতে যদি আমি সেকেন্ড নম্বৰটো চাব যাওঁ সেকেন্ড নম্বৰটো হ'ল ইয়াতে 3 6 5 1 তলতো 9 তো 9 হলে নিশ্চয় ইটোৱে বেছি আছে তো ইয়াৰে শুদ্ধটো অপচন এ 5 অপচন এ 5 টো বেছি আছে মানে 793 টো বেছি আছে নেক্সট এ নাম্বাৰ when multiple with এটা নাম্বাৰ মাল্টিপল কৰে কাক 1111 চাৰিটা 1ক মাল্টিপল কৰে আৰু ৰিজাল্ট ওলাই তোমাৰ 7777 ওলাই আৰু সেই নম্বৰটো কি হ'ব obviously এটো আমি গমে পাও যে 1111 ৰ লগত কি ইনটু কৰিলে 7777 পাম ইয়াৰ লগত অপচন এ শুদ্ধটো অপচন এ 7 কাৰণ 7 এ দি চাৰিটা 1ক ইনটু কৰিলে আমাৰ চাৰিটা 7 পাম তো ইয়াৰ শুদ্ধটো অপচন এ 7 নেক্সট পংগলৰ কথা সুধিছে পংগলটো কোনটো ষ্টেটত পালন কৰা হয় এই শব্দটো এই কোৱেশ্চনটো মই আপোনালোকক পঢ়াইছিলো মই এই আপোনালোকক যে ডেইলি পোষ্টটো দিছিলো আৰু ভিডিওটো পঢ়াইছিলো পংগল কোনটো ষ্টেটৰ ফেষ্টিভেল হয় ইয়াৰ শুদ্ধটো অপচন এ তামিলনাডু আপোনালোকক মই পঢ়াইছিলো যে তামিলনাডুৰ হয় পংগল তামিলনাডুৰ হয় ইয়াৰ শুদ্ধটো অপচন এ তামিলনাডু বহুত গিটা কমন পৰিছে মোৰ পঢ়োৱাৰ পৰা বহুত গিটা কমন পৰিছে আপোনালোকে চাই থাকক নেক্সট ইয়াতে আমাক স্ট্ৰেঞ্জৰ সিনোনিমছ খুজিছে স্ট্ৰেঞ্জৰ সমাৰ্থক শব্দ কি হয় ইয়াৰ শুদ্ধটো অপচন এ এবনৰ্মেল স্ট্ৰেঞ্জৰ সিনোনিমছ হৈছে এবনৰ্মেল নেক্সট ইয়াত আছে আমাৰ ইফ দ্য নাম্বাৰ 47329 ইজ ডাবল যদি ইয়াক আমি ডাবল কৰি দিওঁ তেতিয়া হলে কোনটো মাজত আহিব তো ইয়াক যদি আমি 2 দি ইনটু কৰি দিওঁ 2 দি ইনটু কৰি দিলে ইয়াৰ মাজত আহিব আমাৰ 6 আহিব তো ইয়াৰ শুদ্ধটো অপচন এ 6 ইয়াতে সুধিছে ছাৰ আইজাক নিউটনে কোনটো কামৰ লগত সম্পৰ্ক আছে ইয়াৰ শুদ্ধটো অপচন এ ৰকেট ছাৰ আইজাক নিউটনে ওপৰৰ কাম কৰে আমাৰ স্পেচৰ কাম কৰে গতে তেখতে ৰকেটৰ কাম কৰিছে ৰকেট ইয়াৰ শুদ্ধটো অপচন এ ৰকেট নেক্সট ফাইন্ড দ্য কাৰেক্ট সেন্টেন্স ইয়াৰে কোনটো কাৰেক্ট হৈছে কোনটো সেন্টেন্স কাৰেক্ট হৈছে ইয়াৰ শুদ্ধটো অপচন এ প্লিজ লিসেন টু হোৱাট আই এম সেইং ইয়াৰ শুদ্ধটো অপচন এ প্লিজ লিসেন টু হোৱাট আই এম সেইং নেক্সট দ্য ডেচিমেল ৰিপ্ৰেজেন্টেশন অফ ইয়াক যদি আমি ডিভাইডেড কৰো আৰু ডেচিমেলত লৈ যাওঁ তেতিয়াহলে আমাৰ ইয়াৰ শুদ্ধটো অপচন ডি আহিব 0.25 আহিব তো ইয়াৰ শুদ্ধটো অপচন ডি 0.25 নেক্সট অষ্টমে চলিহাই কোনবিধ খেলত ভাৰতীয় হৈ খেলে অষ্টমে চলিহাই কোনটো খেল ভাৰতীয় হৈ খেলে ইয়াৰ শুদ্ধটো অপচন এ বেডমিণ্টন অষ্টমে চলিহাই কোনটো খেলৰ লগত জড়িত আছে বেডমিণ্টনৰ লগত জড়িত আছে ইয়াৰ শুদ্ধটো অপচন এ বেডমিণ্টন নেক্সট which word of the following is not a pronoun কোনটো pronoun নহয় এটা চাওক হি সি আৰু দে এই তিনিটা মানুহকে বুজাই আছে হিও মানে লৰা সি মানে ছোৱালীক বুজায় আৰু দে মানে বেছিকৈ বুজায় তো এইকেইটা মানুহকে বুজাই আছে কিন্তু এটা এনটোই মানুহক বুজোৱা নাই গতিকে ইয়াৰ শুদ্ধটো অপচন সি এন আমাৰ ইয়াতে পাঁচৰ স্থান সুধিছে ইয়াতে যেটো নম্বৰ আছে এইকেইটা নম্বৰ ভিতৰত যেটা 4 2 5 6 3 9 এই নম্বৰকেইটাৰ ভিতৰত পাঁচৰ স্থানটো কি হয় ইয়াৰ শুদ্ধতৰ যদি আমি একক দহক গণিব যাওঁ তেতিয়া হলে আপোনাৰ 9 টো একক 3 টো দহক 6 টো শতক আৰু 5 টো হাজাৰত পৰে গতিকে আমি ইয়াৰে গম পালো 5 টো হাজাৰৰ স্থানত আছে গতিকে ইয়াৰে শুদ্ধটো অপচন সি 5000 next a piece of land surrounded by water on 3 sides is called যদি কোনোবা এটা মাটিক তিনিটা ভাগৰ পৰা পানী আগুৰি আছে তেতিয়া হলে সেই মাটিটোক মানে সেইখিনি কি বুলি কোৱা হয় তো ইয়াৰ শুদ্ধতৰ অপচন এ পেনিনসুলা দ্বীপ উপদ্বীপ বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন এ পেনিনসুলা What type of horn is permitted in a vehicle in India ইয়াতে এটা কনফিউজ হৈছে ইয়াতে অপচন বি ও হ'ব পাৰে বা অপচন ডি ও হ'ব পাৰে কাৰণ ইয়াতে ইলেক্ট্ৰিক হৰ্ন হ'ব পাৰে বা এনি টাইপ অফ হৰ্ন হ'ব পাৰে এই দুটা ভিতৰত এটা হ'ব পাৰে গতিকে মই চিয়ৰলি নহয় ইয়াৰ ভিতৰত যিকোনো এটা হয় আপোনালোকে যদি জানে কমেন্ট সেকশন জনাব The song পকা ধনৰ মাজে মাজে was written by পকা ধনৰ মাজে মাজে কোনে লিখিছিল ইয়াৰ শুদ্ধটো অপচন ডি ৰুদ্ৰ বৰুৱা পকা ধনৰ মাজে মাজে লিখিছিল Next, which country was Winston Churchill a prime minister of Winston Churchill core prime minister আছিল ইয়াৰ শুদ্ধটো অপচন এ United Kingdomৰ prime minister আছিল Next, which of the following is the article in ইয়াৰে কি সুধিছে article কয় a n da এই গিটা article বুলি কোৱা হয় তো ইয়াৰে শুদ্ধটো আমি দেখাই পাই আছো কাৰৰ কাখত আমাৰ দা লাগি আছে গতিকে ইয়াৰ শুদ্ধটো অপচন এ দা article বুলি কোৱা হয় আৰু এই আৰ্টিকেলৰ ওপৰত মই আপোনালোকক এটা ভিডিওত পঢ়াইছিলো যে আৰ্টিকেল কাক কোৱা হয় কোনকিটা আৰ্টিকেল কোৱা হয় কোনকিটা আৰ্টিকেল কোড কি বহুৱাব লাগে গোটেইখিনি ভালদৰে পঢ়াইছিলো আপোনালোক সকলোৱে চাই লব নেক্সট হু ফাউণ্ড দা সি ৰোড টু ইণ্ডিয়া ফ্ৰম ইউৰোপ
ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল ইয়াৰ শুদ্ধটো অপশ্যন চি ভাস্কো ডি গামা ইয়াৰ শুদ্ধটো অপশ্যন ডি ভাস্কো ডি গামা ইয়াতে আমাক ফেয়াৰৰ মিনিং সুধিছে দে প্লেড এ ফেয়াৰ মেটছ ইয়াৰ মিনিংটো কি ইয়াৰ শুদ্ধটো অপশ্যন বি উইথিন দ্য ৰুলছ ফেয়াৰ মানে কি ফেয়াৰ মানে উচিত আৰু উচিত খেলিছে মানে গোটেইখিনি বেইমানি কৰা নাই আৰু গোটেইখিনি নিয়ম নীতি মানি চলিছে গতিকে আমাৰ ইয়াতে অপশ্যন বিটো সেয়ে আছে উইথিন দ্য ৰুলছ মানে ৰুল মানি চলিছে বাকীবিলাকত আছে ভেৰি লং ব্ৰেকিং মেনি ৰুলছ অল প্লে আৰ চিনিয়ৰ্ছ এইবিলাক নহয় গতিকে উইথিন দ্য ৰুলছ ইয়াৰ শুদ্ধটো অপশ্যন বি উইথিন দ্য ৰুলছ নেক্সট ইয়াতে আমাৰ আইডেণ্টিফাই কৰিব দিছে কোনটো ইয়াতে মিলি আছে টায়াৰ্ছ ৰাউণ্ড ব্লেক ইয়াতে এটা প্ৰথম মনত কৰিব টায়াৰ হ'ল টায়াৰৰ আকৃতি হ'ল ৰাউণ্ড গোলাকাৰ তাৰ ৰং হ'ল কলা মানে ফাৰ্ষ্ট বস্তুটো তাৰপিছত তাৰ শ্বেপ তাৰপিছত তাৰ কালাৰ তো ইয়াৰ গোটেইকেইটাৰ ভিতৰত আমাৰ মিলি আছে অপশ্যন ডি ব্ৰিক্স ৰেক্টেংগুলাৰ ৰেড তাৰ মানে ব্ৰিক্স মানে হ'ল ইটাৰ আকৃতি হ'ল ৰেক্টেংগুলাৰ আৰু ৰেক্টেংগুলাৰ কালাৰ হ'ল ৰেড ইটাৰ কালাৰ হ'ল ৰেড গতিকে ইয়াতে আমাৰ বস্তু তাৰপাছত তাৰ আকাৰ তাৰপিছত তাৰ কালাৰ এই তিনিটা ওপৰৰ ধৰণে মিলি আছে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব নেক্সট এই কুৱেশ্যনটোত আমি কি কৰিম যদি 1 পৰা 10 লৈকে যে 55 হয় তেতিয়াহ'লে 2 পৰা 11 কিমান হ'ব 1 পৰা 10 55 লগত আমি কি কৰিম 11 এটা প্লাছ কৰি দিম প্লাছ কৰি দিয়াৰ পাছত আমি কি কৰিম এই 1টো ইফালে নাই 2 ৰ পৰা আৰম্ভ হৈছে 1টো নাই গতিকে সেই 1টো আমি মাইনাছ কৰি দিম মাইনাছ কৰি আমি পাই গ'লো 65 তো ইয়াৰ শুদ্ধটো অপশ্যন এ 65 নেক্সট fill in the blanks Raju dash his intention to contest in the next election তো ইয়াতে কি হ'ব ইয়াত কি কৈছে ইন্টেনশন ৰাজুৰ মতামত কৰিছে ৰাজুৰ এটা মতামত দিছিলে যে হি নেক্সট ইলেকশ্যনত ভাগ ল'ব তো ইয়াৰ মতামত দিয়াটো কি হ'ব উইচ নহ'ব কণ্ডিশ্যন নহ'ব আৰু প্ৰমিছন নহ'ব ইয়াত ডিক্লেয়াৰ হ'ব ৰাজু ডিক্লেয়াৰ্ড হিজ ইণ্টেনশ্যন টু কণ্টেষ্ট ইন দ্য নেক্সট ইলেকশ্যন ইয়াৰ শুদ্ধটো অপশ্যন চি ডিক্লেয়াৰ নেক্সট আহিলে আমাৰ ইয়াতে ইনকাৰেক্ট কোনটো হৈ আছে ইয়াতে আমাক চাবলৈ যোৱা এক্সপাৰ্ট ঠিকে আছে কাৰ্পেট ঠিকে আছে আৰু পাপেটো ঠিকে আছে ইয়াৰ শুদ্ধটো অপশ্যন চি দা পাৰ্ট এই দা পাৰ্টটো ভুল হৈছে ইয়াতে কি হ'ব লাগিছিল ইয়াতে ডিপাৰ্ট হ'ব লাগিছিল ডি ই হ'ব লাগিছিল ডি এ হৈ আছে তো ইয়াৰ শুদ্ধটো অপশ্যন চি দা পাৰ্ট ইয়াৰ দা পাৰ্টটো ভুল হৈছে নেক্সট ইয়াতে আমাক সুধিছে কিউৰ পাছত আমাৰ কি আহিব তো ইয়াতে আমি মিলনটো যদি চাওঁ আমি বিৰ পাছত ই কিমানত আহি আছে 3ৰ পাছত আহিছে বি চি ডি ই 3ৰ পাছত ই আহে তাৰপিছত ইটো আহে জেলৈকে 5টা ইৰ পৰা 5টা গ'লে আমি জে পাওঁ জেৰ পাছত আমি কি গ'লে পাওঁ আমি জেৰ পাছত গ'লে 7 গ'লে আমি কিউ পাওঁ তো আমি ইয়াতে চাবলৈ গ'লে আমাৰ ইয়াতে গম পাওঁ যে 2 এটা ডিফাৰেঞ্চ হৈ আছে তাৰপিছত কাৰণ 3ৰ পৰা 5লৈ 2 ডিফাৰেঞ্চ 5ৰ পৰা 9 7লৈকে 2 ডিফাৰেঞ্চ গতিকে 7ৰ পৰা 2 ডিফাৰেঞ্চ কিমান 7 8 9 হ'ব তো কিউৰ পৰা 9 গণি গ'লে আমাৰ আহে ডি জেড আহে ইয়াৰ শুদ্ধটো অপশ্যন ডি জেড নেক্সট হোৱাট ইজ দ্য এণ্টনিম অফ শ্ল'ৰ বিপৰীত শব্দ কি হয় ইয়াৰ শুদ্ধটো অপশ্যন এ ফাষ্ট শ্ল'ৰ বিপৰীত শব্দ ফাষ্ট হয় নেক্সট 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছে কোনটো খেলত গোল্ড মেডেল লাভ কৰিছিল 2020 অলিম্পিকত তো ইয়াৰ শুদ্ধটো অপশ্যন ডি জেভেলিন থ্ৰ' ইয়াৰ শুদ্ধটো অপশ্যন ডি জেভেলিন থ্ৰ'ত নীৰজ চোপ্ৰাই গোল্ড মেডেল লাভ কৰিছিল 2020 অলিম্পিক খেলত নেক্সট বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কৰোৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ কিমান তাৰ মানে যোনবিলাকে বিপদজনক বা ক্ষতিকাৰক সামগ্ৰী আনা নিয়া কৰে সেইবিলাক ড্ৰাইভিং লাইচেন্সৰ ভেলিডিটি কিমান থাকে ইয়াৰ শুদ্ধটো অপশ্যন এ 1 ইয়াৰ ইয়াৰ শুদ্ধটো অপশ্যন এ 1 ইয়াৰ নেক্সট দ্য 2020 ছামাৰ অলিম্পিক গেমছ ৱাজ হেল্ড ইন হুইচ কাউণ্ট্ৰি 2020 অলিম্পিক খেল কোনটো দেশত হৈছিলে ইয়াৰ শুদ্ধটো অপশ্যন বি জাপানৰ ক'ত হৈছিল টকিঅ'ত হৈছিলে ইয়াৰ শুদ্ধটো অপশ্যন বি জাপান নেক্সট ৱেন আৰ দ্য ইলেকশ্যনছ ফৰ লোকসভা জেনেৰেলি হেল্ড লোকসভাৰ নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে লোকসভা হয় গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ এভৰি 5 ইয়াৰ্ছ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে লোকসভা নিৰ্বাচন হয় নেক্সট ইয়াক যদি আমি ডেচিমেলটোক যদি আমি ফ্ৰেকশ্যন কৰিবলৈ যাওঁ তো আমি ইয়াক কৰিব লাগিব আমি এটা এক্স ধৰি ল'ব লাগিব আৰু এক্সৰ আমি মানটো ধৰিব 0.222 তাৰপাছত আমি মাল্টিপ্লাই কৰি দিওঁ 10 দি দুয়োফালে আমি মাল্টিপ্লাই কৰি দিলে আমাৰ ইফালে আহি যাব 10x আৰু ইফালে আহি যাব 2.2 ইফালে এটা 2 আহি যাব 2.222 তাৰপাছত আমি এই এক্সটো গুচাবলৈ আমি এক্সেৰে এটা মাইনাছ কৰি দিওঁ আমি এক্স মাইনাছ কৰিবলৈ 10x মাইনাছ এক্স ইকুৱেল টু 2.222 মাইনাছ আৰু এক্স মাইনাছ কি আছিল আমাৰ 0.222 গতিকে আমি এইটো এক্সৰ জেগাত 0.222 বহাই দিম তাৰপাছত আমি 10x পৰা x গ'লে 9x থাকিল ইফালে 2.222 আৰু 0.222 মাইনাছ গ'লে আমাৰ থাকিল 2 তো ডিভাইডেড বাই আমি এতিয়া কি হ'ব x ইকুৱেল টু 2/9 তো ইয়াৰ শুদ্ধটো আমাৰ ওলাই গ'ল 2/9 গতিকে আমি গম পালোঁ ইয়াৰ শুদ্ধটো অপশ্যন ডি 2/9
Next, the difference between the smallest of the 4-digit number, 4টা ডিজিটৰ সৰু নম্বৰৰ ডিফাৰেন্স আৰু লাৰ্জ অফ দ্য 3টা ডিজিটৰ ডাঙৰ নম্বৰৰ 4টা ডিজিট আৰু 4টা ডিজিট সৰু নম্বৰ আৰু 3টা ডিজিট ডাঙৰ নম্বৰৰ এই দুটাৰ মাজত ডিফাৰেন্সটো ওলাব দিছে। তো ডিফাৰেন্স ওলাব দিলে 4 ডিজিটৰ স্মল নম্বৰ হৈছে 1000 আৰু ডাঙৰ নম্বৰৰ 3টা ডিজিটৰ হৈছে 999। তো ইয়াৰে ডিফাৰেন্সটো আমি কি কৰিম? মাইনাস কৰি দিলে আমাৰ কি ওলাল? 1 ওলাল। তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰ 1। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1। নেক্সট, ইকুইলেটাৰ ট্ৰাইংগলৰ কোণ ওলাব দিছে। এটা কথা মনত ৰাখক, সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ হয় 60 টোটেল 180 ডিগ্ৰী হয়। তো ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি 60 ডিগ্ৰী। নেক্সট, হোৱাট ডাজ গেট আউট অফ হেণ্ড মিন? গেট আউট অফ হেণ্ড ইয়াৰ মানে কি হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি টু বিকাম আনকণ্ট্ৰলেবল। নেক্সট, এজন মানুহে প্ৰতি মিনিটত 45টা শব্দ টাইপ কৰিব পাৰে, তেতিয়াহ'লে সি 555টা শব্দ কিমান মিনিটত টাইপ কৰিব পাৰিব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 12 মিনিট 30 ছেকেণ্ড। কেনেকৈ? এতিয়া আমি চাওঁ, যদি আমি সেই 555ক 45 ডিভাইড কৰি দিওঁ, তো 1 মিনিটত আমি গম পাই গ'লোঁ। আমি কি গম পালোঁ? 12.33 মিনিট। তো ইয়াতে 33 নাই, কিন্তু 30 হ'ব, গতিকে 12 মিনিট 30 ছেকেণ্ড। নেক্সট, কোনটো শব্দ ইংলিছ ডিকশ্যনেৰীৰ লাষ্টত আহিব? ইয়াতে যদি আমি ফাৰ্ষ্ট আখৰকেইটা চাব যাওঁ, ইয়াতে আছে জে, জানুৱাৰীটোত জে, অক্টোবৰত অ', ডিচেম্বৰত ডি আৰু মাৰ্চত এম। গতিকে ফাৰ্ষ্ট আমাৰতো আহি আছে ডিচেম্বৰ, তাৰপাছত জানুৱাৰী, তাৰপিছত মাৰ্চ, তাৰপিছত লাষ্টত অক্টোবৰ, কাৰণ অ'টো লাষ্টত আহে বাকী শব্দকেইটাৰ ভিতৰত। গতিকে ইয়াৰ শুদ্ধ অপশ্যন বি অক্টোবৰ লাষ্টত আহিব। নেক্সট, ইয়াতে যদি আমি চাব যাওঁ, এটা ছিকুৱেঞ্চ দিছে 4, 6, 8, 12, 14, 18 আৰু এই দুটাত কি হ'ব? লাষ্টত 30 আছে। তো এই দুটাত কি হ'ব? আমি যদি চাবলৈ যাওঁ, আমি ইয়াক প্ৰতিটোকে 2 দি আমি প্লাছ কৰিম। 4 + 2 6 পালোঁ, 6 + 2 8 পালোঁ, 8 + 4 12 পালোঁ। তাৰপাছত আমি 12 + 2 14 পালোঁ, তাৰপাছত 14 + 4 18 পালোঁ। তাৰপাছত আমি কি কৰিম? আমি আকৌ সেই কি কৰিম? 12 + 2 কৰিছিলোঁ ন, তাৰপাছত 14 + 4 কৰিছিলোঁ। তো ঠিক তেনেদৰে আমি কৰিম 18 + 2 কৰি দিম, 20 ওলাই গ'ল। আকৌ 20 প্লাছ যেনেকুৱা 14 + 4 কৰিছে, সেনেকৈ 20 + 4 কৰি দিম, 24 ওলাই গ'ল। তো ইয়াৰে শুদ্ধ আমাৰ কি ওলাল? 20 আৰু 24 ওলাল। গতিকে ইয়াৰে শুদ্ধ অপশ্যন বি 20 আৰু 24। নেক্সট, লোহৰী এণ্ড বৈশাখী আৰ কমনলি চেলিব্ৰেট ইন হুইচ ষ্টেট? এই কুৱেশ্যনটো মই এটা জিকে ভিডিঅ'ত আপোনালোকক দিছিলোঁ যে এই লোহৰী আৰু বৈশাখী কোনটো ষ্টেটত পালন কৰা হয়। ইয়াৰ শুদ্ধটো হ'ব পাঞ্জাৱত। যোনে সেই ভিডিঅ'টো চাইছিলে তেওঁলোকে চাগে ডাইৰেক্টলি লিখি থৈ আহিছে, কাৰণ পাঞ্জাৱত মই শিকাইছিলোঁ লোহৰী আৰু বৈশাখী ফেষ্টিভেল পালন কৰা হয়। নেক্সট, এবাৰে আমাৰ 2ৰ প্লেচ ভেলু, 2ৰ কিমানত আছে? ইফালে যদি আমি দশমিকটোৰ ইফালে সোঁফালে আমি চাব নালাগে, দশমিকৰ বাওঁফালে আমি চাম। তো ফাৰ্ষ্ট 3 আছে, দশমিকৰ বাওঁফালে 3 আছে, 1 আছে, 2 আছে। তো আমি 3ক 1ক ধৰিম, 1ক 10ক শতক। তো 2ক শতক ধৰা যায়, শতক মানে হ'ল 100। তো ইয়াতে কি হ'ব? 200। তো 2ৰ পিছফালে আমাৰ 200। তো ইয়াৰ শুদ্ধ অপশ্যন চি 200, কাৰণ সি শতকৰ ঠাইত আছে। নেক্সট, দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গ পাৰ্থক্য হৈছে 60। সংখ্যা দুটাৰ পাৰ্থক্য কিমান? তো ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি 5। সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 5। নেক্সট আহিল আইডেণ্টিফাই দ্য ৱৰ্ড হুইচ কেন নট বি মেড কৈছে, বনাব নোৱাৰি। এই যে LEMONFDE এই শব্দটোৰ পৰা কোনটো শব্দ বনাব নোৱাৰি? আমি যদি এড চাওঁ, LEAD, ইয়াৰ পৰা আমি বনাব পাৰোঁ, মেডো বনাব পাৰোঁ, খালি ইয়াতে শুদ্ধ অপশ্যন চি ডিফ আমি এই শব্দটোৰ পৰা বনাব নোৱাৰোঁ, কাৰণ ইয়াতে এফ আছে আৰু ওপৰৰ শব্দটোত এফ নাই, গতিকে আমি ডিফ ইয়াৰ পৰা বনাব নোৱাৰোঁ। নেক্সট, হুইচ অফ দ্য ফলোইং ষ্টেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ আছাম? অসমৰ লগত কোনটো ৰাজ্যই শ্বেয়াৰ নকৰে, বৰ্ডাৰ শ্বেয়াৰ নকৰে, সীমা শ্বেয়াৰ নকৰে? ইয়াৰ শুদ্ধ অপশ্যন বি বিহাৰ। অসমৰ লগত বিহাৰে বৰ্ডাৰ শ্বেয়াৰ নকৰে। নেক্সট, হোৱাট ইজ দ্য মিনিমাম ৰিকুৱাৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ অবটেইনিং ড্ৰাইভিং লাইচেঞ্চ টু ড্ৰাইভ নন ট্ৰান্সপৰ্ট ভেহিকেল গাড়ী চলাবলৈ আমাক কিমান পঢ়া লাগে? ইয়াৰ শুদ্ধ অপশ্যন ডি নট মেণ্ডেটৰিলি, কাৰণ যেতিয়া আমি ফিল আপ কৰিব যাওঁ, আমাৰ লাৰ্ণাৰ লাইচেঞ্চৰ কাৰণে ফিল আপ কৰিব যাওঁ, তেতিয়া আমাক কোনো ধৰণৰ আমাৰ মেণ্ডেটৰি বুলি লিখা নাথাকে, গতিকে নট মেণ্ডেটৰি। নেক্সট, বাবলি ৱাজ বৰ্ণ এ ইয়াৰ আফটাৰ হাৰ পেৰেণ্টছৰ মেৰিজৰ 1 বছৰ পাছত বাবলি জন্ম হৈছিল। এট প্ৰেজেণ্ট বাবলি ইজ 6 years। বাবলি এতিয়া বৰ্তমান 6 বছৰ। এণ্ড হাৰ ফাদাৰ ইজ 25 years older than হাৰ, আৰু বাবলিতকৈ তাৰ দেউতাক 25 বছৰ ডাঙৰ। আৰু ফাদাৰ ইজ 2 years older than his wife, আৰু তেওঁৰ বাপেক তেওঁৰ ঘৈণীয়েকতকৈ 2 বছৰ ডাঙৰ।
এট হোৱাট এজ ডিড বাবলিজ মাদাৰ গেট মেৰিড আৰু ইয়াতে সুধিছে যে বাবলিৰ মাকে কিমান বয়সত বিয়া পাতিছিলে তো আমি ফাৰ্ষ্ট দেউতাকৰ বয়সটো ওলাম দেউতাকৰ বয়সটো ওলাব গ'লে বাবলিৰ এতিয়া 6 বছৰ ন তো 6 বছৰ হ'লে বাপেকৰ 25 বছৰ বাপেক ডাঙৰ বাবলিতকৈ বাপেক 25 বছৰ ডাঙৰ তো 25 লগ আমি 6 প্লাছ কৰি দিম কিমান হ'ল 31 হ'ল তো 31 হ'লে ইফালে কি আছে বাপেকে মাকতকৈ মানে ঘনীয়েকতকৈ 2 বছৰ ডাঙৰ তো ঘনীয়েকৰ কিমান হ'ব 31 পৰা 2 মাইনাছ কৰিলে 29 মানে ঘনীয়েকৰ বয়স এতিয়া বৰ্তমান 29 বছৰ 29 বছৰ বৰ্তমান বছৰ হা কিন্তু এতিয়া আমি আগৰটো ওলাম বৰ্তমান বছৰ 29 হ'লে বাবলিৰ কিমান 6 বছৰ এতিয়া গতিকে বাবলিৰ বয়সটো কাটি দিওঁ আমি বাবলিৰ বয়স যদি আমি কাটি দিওঁ 6 বছৰ যদি আমি কাটি দিওঁ কাটি দিয়াৰ পাছত মাকৰ বয়সটো ওলাই 23 বছৰ গতিকে 23 বছৰ ওলালে কি হ'ব বাবলিটো 1 বছৰ পাছতহে জন্ম পাইছিল তাৰপিছত আমি আৰু 1 বছৰ কাটি দিওঁ কাটি দিলে কিমান হয় মাকৰ বয়স কিমান আছে 22 বছৰ তো মাকে 22 বছৰ বয়সত বিয়া পাতিছিলে ইয়াৰে শুদ্ধ অপশ্যন এ 22 বছৰ ইয়াৰে কোনটো কাৰেক্ট হৈ আছে ইয়াতে যদি আমি চাবলৈ যাওঁ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ গুড বেটাৰ বেষ্ট কাৰণ বাকীবিলাক মিলা নাই চাওক চিটো আছে বেষ্ট বেষ্টাৰ বেষ্টেষ্ট কি মানে গোটেইকেইটা এটাও মিলা নাই গতিকে ইয়াৰে একদম কাৰেক্টলি মিলি আছে গুড বেটাৰ বেষ্ট তো ইয়াৰ শুদ্ধটো অপশ্যন এ গুড বেটাৰ বেষ্ট নেক্সট কুৱেশ্যন 2% of 3% of 5,000 is 2% আমি 2% ওলাই ল'ম 2/100 into 3/100 of মানে into তো 3/100 into 5,000 তো ইয়াতে আমি 0 0 কাটি আমি 2/10 আমি 5 বাৰ কাটিলোঁ ইফালে 10 দি আমি 50 5 বাৰ কাটিলোঁ 5 দি 5 কাটিলোঁ ইফালে আমাৰ 3 বাৰ কি ৰ'ল তো ইয়াৰে শুদ্ধটো অপশ্যন 3 অপশ্যন বি 3 তো ইয়াৰে শুদ্ধটো অপশ্যন বি 3 নেক্সট ইয়াৰে তলৰ ভিতৰত আমাৰ কোনটো ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া হয় ইয়াৰ শুদ্ধটো অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰ আমাৰ ভাৰতৰ ইউনিয়ন টেৰিটৰী হয় নেক্সট হুইচ কালাৰ অফ পেইণ্ট ইজ প্ৰহিবিটেড অন ভেহিকলছ এক্সেপ্ট ডিফেন্স ভেহিকলছ মানে ডিফেন্সৰ গাড়ীৰ বাহিৰে আমাৰ গাড়ীবিলাকত কিবিলাক কোনটো ৰং কৰিব নোৱাৰি গতিকে ইয়াৰ শুদ্ধটো অপশ্যন চি অলিভ গ্ৰীণ মানে যিটো আৰ্মিসকলৰ গ্ৰীণ কালাৰ থাকে আৰ্মিৰ গাড়ীবিলাকৰ গ্ৰীণটো থাকে ডাঠ গ্ৰীণটো সেই অলিভ গ্ৰীণটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ আমাৰ গাড়ীবিলাকক লগাব নোৱাৰোঁ সেইটো অকল ডিফেন্সৰ গাড়ীতহে ব্যৱহাৰ কৰিব পাৰি নেক্সট এই কুৱেশ্যনটো আপোনালোকক মই পঢ়াইছিলোঁ মোৰ এই আহোম ডাইনেষ্টিৰ ওপৰত যিটো কুৱেশ্যন আছে আহোম কিংডম তাতে আছে এই কুৱেশ্যনটো নেম দ্য ফাৰ্ষ্ট স্বৰ্গদেউ অফ আছাম অসমৰ ফাৰ্ষ্ট স্বৰ্গদেউ কোন হয় তো ইয়াৰ শুদ্ধটো অপশ্যন এ চুহুংমুং অসমৰ ফাৰ্ষ্ট স্বৰ্গদেউ কোন হয় চুহুংমুং হয় আৰু চুহুংমুঙে ফাৰ্ষ্ট হিন্দু টাইটেল লৈছিলে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ চুহুংমুং এবাৰ এডিআৰই ড্ৰাইভাৰ পোষ্টত মোৰ ভিডিঅ'ৰ পৰা বহুতকেইটা কমন পৰিছে যিবিলাক মোৰ ভিডিঅ' সকলো সদায় চাই থাকে ৰেগুলাৰ চাই গতিকে তেওঁলোকে নিশ্চয় চাগে এইকেইটা এনচাৰ কৰি আহিছে নেক্সট হু ৱাজ দ্য কমাণ্ডাৰ অফ মোগল আৰ্মি ডেট ৱাজ ডিফিটেড বাই লাচিত বৰফুকন এট চৰাইঘাট মানে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাৰ সেনাপতি কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰাম সিং এই শব্দটো এই কুৱেশ্যনটো মই আপোনালোকক পঢ়াইছোঁ ৰাম সিঙৰ বিষয়ে যে ৰাম সিঙে মোগল আৰ্মিৰ সেনা কমাণ্ডাৰ আছিলে যাত লাচিত বৰফুকনৰ হাতত হাৰিছিল গতিকে বহুত কেইটাই কমন পৰিছে এইবাৰ মোৰ ভিডিঅ'ৰ পৰা বহুত কেইটা কমন পৰিছে যিবিলাকে চাই আছে মোৰ ভিডিঅ' তেওঁলোকে নিশ্চয় এইকেইটা এনচাৰ কৰি আহিছে ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰাম সিং নেক্সট ইয়াতে কৈছে যিবিলাকে ড্ৰিংক এণ্ড ড্ৰাইভ কৰি কেনে গাড়ী চলায় তেওঁলোকৰ শাস্তি কি হয় ইয়াৰ শুদ্ধটো অপশ্যন চি 10,000 ফাইন আৰু আপ টু 6 মান্থ ইম্প্ৰিজনমেণ্ট মানে 10,000 জৰিমনা দিব লাগিব আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব লাগিব পাৰে তো ইয়াৰ শুদ্ধটো অপশ্যন চি কাৰেক্ট হ'ব নেক্সট অসমত বাছ কণ্ডাক্টৰৰ লাইচেন্সৰ বাবে কিমানখিনি পঢ়া হ'ব লাগে ইয়াতে সুধিছে গতিকে ইয়াত আমি জানো যে ইয়াত আমাৰ এটা সময়ত 8 পাছ লাগিছিলে কিন্তু এতিয়া কোনো ধৰণৰ পঢ়া নালাগে তো ইয়াৰে শুদ্ধটো অপশ্যন ডি নট মেণ্ডেটৰী নেক্সট দ্য এইচএফ অফ 12, 24 আৰু 30 এইচএফ যদি আমি ওলাব যাওঁ ইয়াৰ শুদ্ধটো আমি পাওঁ 6 গতিকে ইয়াৰ শুদ্ধটো অপশ্যন চি 6 12, 24, 30 এইচএফ ওলাব গ'লে 6 পাওঁ ইয়াৰ শুদ্ধটো অপশ্যন চি নেক্সট ইয়াতে সুধিছে আমাক লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম এইকেইটা ভিতৰত কোনটো লাৰ্জেষ্ট কোনটো ডাঙৰ হয় ইয়াৰ শুদ্ধটো অপশ্যন চি মটেৰাত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আছে আৰু মটেৰা ক'ত আছে আহমেদাবাদত আছে তো এইটো মানে আপোনালোক অলপ কনফিউজ কৰিবৰ কাৰণে ভিতৰৰ বস্তুটো সোমাই দিছে গতিকে আহমেদাবাদত মটেৰা আছে মটেৰাত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত আছে √121 প্লাছ √81 প্লাছ √25 তো ইয়াতে আমি কি কৰিব লাগিব ইয়াত আমি ৰুটৰ পৰা আমি স্কুৱাৰ ৰুট লৈ লওঁ এইফালে আমি কি পালোঁ ফাৰ্ষ্টতে পালোঁ 121 পালোঁ আমি 11 পালোঁ প্লাছ ইফালে 9 9 গুণ 81 পালোঁ তাৰপিছত ইফালে আমি 5 5 25 5 পালোঁ এইকেইটা আমি গোটেইকেইটা আটাইকেইটা যোগ কৰি দিলে আমি 25 পালোঁ তো ইয়াতে শুদ্ধটো অপশ্যন চি 25 ইয়াৰ শুদ্ধটো অপশ্যন চি 25
নেক্সট আমাৰ ইয়াত সুধিছে ড্ৰাইভিং লাইচেন্স পাবলৈ কিমান বয়সৰ লিমিট আছে তো ইয়াতে চিয়'ৰ নহয় বাট ইয়াতে মোৰ মতে হয় ইয়াৰ অপশ্যন ডি হ'ব কোনো ধৰণৰ বয়সৰ সীমা নাই ইয়াৰ শুদ্ধ অপশ্যন ডি কোনো ধৰণৰ বয়সৰ সীমা নাই নেক্সট হিট এণ্ড ৰান কেছত যদি কোনোবা ব্যক্তি মৃত্যু হৈ যায় তেতিয়াহ'লে তাৰ কম্পেনচেশ্যন কিমান পাব কিমান পইচা পাব ইয়াৰ শুদ্ধ অপশ্যন বি ₹2 লাখ 2 লাখ টকা সি কম্পেনচেশ্যন পাব নেক্সট ইয়াত আমাক কনজাংশ্যন ওলাব দিছে কি আছে ৰাকেশ এণ্ড শুভম আৰ গুড ফ্ৰেণ্ডছ ইয়াৰ ভিতৰত কনজাংশ্যন কোন হয় তো কনজাংশ্যন মানে কি হয় যিবিলাক এন বাট অৰ এইবিলাক হ'ল কনজাংশ্যন তো ইয়াতে শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন ডি শুদ্ধ উত্তৰ কাৰণ অপশ্যন ডিত এন আছে এনটো কনজাংশ্যন হয় তো ইয়াৰ শুদ্ধটো অপশ্যন ডি এন নেক্সট আহিলে আমাৰ অষ্ট্ৰেলিয়াৰ কেপিটেল কি হয় আমি জানো অষ্ট্ৰেলিয়াৰ কেপিটেল অপশ্যন বি কেনবেৰা অষ্ট্ৰেলিয়াৰ কেপিটেল কেনবেৰা হয় নেক্সট দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 1 and 20 1 পৰা 20 ভিতৰত প্ৰাইম নাম্বাৰ কেইটা আছে আমি ওলাব দিছে তো আমি যদি চাওঁ আমি আমাৰ প্ৰাইম নাম্বাৰ হয় 2 3 5 7 11 13 17 19 গোটেইকেইটা মিলি আমাৰ কিমান হয় 8টা আছে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন চি 8 নেক্সট প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা গড় কিমান তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 5.5 নেক্সট প্ৰপাৰ নাউন কোনটো হয় ইয়াৰ ভিতৰত আমি যদি চাবলৈ যাওঁ প্ৰপাৰ নাউন আমাৰ ইয়াৰ শুদ্ধটো অপশ্যন ডি স্পেচিফিকেশ্যন কাৰণ প্ৰপাৰ নাউন কাক কোৱা হয় যিটো দেশ সাগৰ বা চহৰৰ নাম বুজায় সেই শব্দটো প্ৰপাৰ নাউন কোৱা হয় ইয়াতে অ'চেন সাগৰৰ নাম বুজাইছে পেচিফিক হ'ল সাগৰৰ নাম গতিকে পেচিফিক অ'চেন হৈছে শুদ্ধ প্ৰপাৰ নাউন হয় এই শুদ্ধটো অপশ্যন ডি পেচিফিক অ'চেন নেক্সট ইয়াত সুধিছে নট মেণ্ডেটৰী ফৰ এ কমাৰ্চিয়েল ভেহিকেল ইন আছাম অসমত কমাৰ্চিয়েল গাড়ীত কোনটো মেণ্ডেটৰী নহয় কোনটো জৰুৰী নহয় ইয়াৰ শুদ্ধটো অপশ্যন বি নাইট ড্ৰাইভিং পাৰ্মিট ৰাতি গাড়ী চলাবলৈ কোনো ধৰণৰ পাৰ্মিট নালাগে ইয়াৰ শুদ্ধটো অপশ্যন বি নাইট ড্ৰাইভিং পাৰ্মিট নেক্সট হোৱাট ইজ আ কালেক্টিভ নাউন ফৰ ডান্সাৰ ইয়াতে আমাৰ আগতে আমি বুজিছিলোঁ আগতে এইটো আহিছিল এনিমেলৰ কালেক্টিভ নাউন কিন্তু এইবাৰ উল্টা আহি গ'ল এইবাৰ এনিমেলৰ জেগাত এইবাৰ ডান্সৰ নাম আহি গ'ল ডান্সাৰৰ নাম আহি গ'ল তো ডান্সাৰৰ কালেক্টিভ নাম হৈছে ইয়াৰ শুদ্ধটো অপশ্যন এ ট্ৰুপ ডান্সাৰৰ কালেক্টিভ নাউন হৈছে অপশ্যন এ ট্ৰুপ নেক্সট হু ৰট অৰ্থশাস্ত্ৰ কোনে লিখিছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি চাণক্য অৰ্থশাস্ত্ৰ কোনে লিখিছিল চাণক্যই লিখিছিল নেক্সট তলৰ কোনটো কাৰেক্টলি স্পেল কৰি আছে কোনটো কাৰেক্ট শব্দ হৈ আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ইছেঞ্চিয়েল কাৰণ ইছেঞ্চিয়েলৰ বাকীকেইটাৰ গোটেইকেইটা শব্দ ভুল হৈ আছে কিন্তু অপশ্যন ডিত ইছেঞ্চিয়েলটো একেবাৰে কাৰেক্ট হৈ আছে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন ডি ইছেঞ্চিয়েল নেক্সট আহিল আমাৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ৰাজধানীৰ নাম আছিল এই কুৱেশ্যনটো আপোনালোকক মই পঢ়াইছিলোঁ যে কামৰূপৰ আগৰ নামটো কি আছিল কামৰূপৰ প্ৰাচীন নামটো কি আছিল প্ৰাগজ্যোতিষপুৰ গতিকে কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন বি প্ৰাগজ্যোতিষপুৰ নেক্সট ইয়াতে আমাৰ কোনটো মিল খোৱা নাই ইয়াৰ ভিতৰত এটা কনফিউজন হৈছে পে'মেণ্ট আৰু ৰেণ্ট এই দুটাৰ মাজত কনফিউজন হৈছে গতিকে আপোনালোকে যোনে জানে তেওঁলোকে কমেণ্ট ছেকশ্যনত জনাব পে'মেণ্ট হ'ব নে ৰেণ্ট হ'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব হু ৱাজ দ্য কমাণ্ডাৰ অফ কোচ কিং নৰনাৰায়ণছ আৰ্মি তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি চিলাৰায় ইয়াৰ শুদ্ধটো অপশ্যন ডি চিলাৰায় নেক্সট ইয়াত সুধিছে আমাৰ ট্ৰাইংগুলাৰ শ্বেপ ট্ৰাফিক ৰোড চাইন কোনটো কেটেগৰীত পৰে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি কচনেৰী মানে সতৰ্কমূলক যিবিলাক ট্ৰাফিক চাইন ট্ৰাইংগল টাইপৰ থাকে সেইবিলাক কি হয় সতৰ্কতামূলক হয় নেক্সট এটা দশমিক সংখ্যাৰ দশমিক বিন্দু দুটা বাওঁফাললৈ স্থানান্তৰ কৰিবলৈ কিমানেদি হৰণ কৰিব লাগিব তো ইয়াতে শুদ্ধ হ'ব অপশ্যন চি 100 কাৰণ দশমিকৰ পৰা দুটা যদি আগবঢ়াই লৈ যাব লাগে আমি তেতিয়াহ'লে আমি 100 দি ইনটু কৰিলে দুটা সংখ্যা দশমিকৰ বাওঁফালে আহি যাব ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি 100 নেক্সট হু প্ৰেজেণ্ট দ্য ইউনিয়ন বাজেট অফ ইণ্ডিয়া আমাৰ ভাৰতৰ ইউনিয়ন বাজেট কোনে প্ৰেজেণ্ট কৰে ইয়াৰ শুদ্ধতা অপশ্যন এ দ্য ফাইনেন্স মিনিষ্টাৰ ইয়াৰ শুদ্ধতা অপশ্যন এ দ্য ফাইনেন্স মিনিষ্টাৰ নেক্সট হোৱাট ইজ দ্য চিনোনিম অফ ব্ৰেক এইটো ব্ৰেক মানে ভাঙি যোৱা ব্ৰেক নহয় এইটো ব্ৰেক হয় গাড়ীৰ ব্ৰেক মাৰা শ্ল' কৰা গতিকে ইয়াৰ শুদ্ধতা কি হ'ব শ্ল' হ'ব কাৰণ ব্ৰেক মাৰিলে শ্ল' হয় গতিকে ইয়াৰ সমৰ্থক শব্দ শ্ল'য়ে হ'ব গতিকে ইয়াৰ শুদ্ধতা অপশ্যন বি শ্ল' নেক্সট ফিল ইন দ্য ব্লেংকছটো আমাৰ কি আছে টিচাৰ ডেছ পূজা ফৰ হাৰ বেড হেণ্ডৰাইটিং ইয়াতে কি হ'ব টিচাৰ স্কল্ডেড পূজা ফৰ হাৰ বেড হেণ্ডৰাইটিং ইয়াতে শুদ্ধ হ'ব অপশ্যন চি স্কল্ডেড টিচাৰ স্কল্ডেড পূজা ফৰ হাৰ বেড হেণ্ডৰাইটিং নেক্সট জোনাকী এণ্ড পানে আৰ কেৰেক্টাৰ্ছ অফ এ ষ্টৰি বেছড অন হুইচ কমিউনিটি কোনটো কমিউনিটিৰ জোনকী এণ্ড পানে কোনটো কমিউনিটিৰ হয় ইয়াৰ শুদ্ধটো অপশ্যন চি মিচিং কমিউনিটিৰ হয়
নেক্সট ইয়াত কৈছে আমাক কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি, কোনটোৰ পৰা কেছ উইথড্ৰ কৰিব পাৰি। ইয়াৰ শুদ্ধটো অপশ্যন এ এটিএম। আমি সকলোৱে জানো এটিএমৰ পৰা কেছ উইথড্ৰ কৰিব পাৰি। নেক্সট দ্য আৰ্মিজ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ডিফিটেড চিৰাজ উ দৌল্লা এট হুইচ বেটেল। কোনটো যুদ্ধত, কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই চিৰাজ উদ্দৌলাক পৰাজিত কৰিছিল। ইয়াৰ শুদ্ধটো অপশ্যন বি বেটল অফ প্লেচি। নেক্সট যদি TANK ইজ কোডেড এছ KNAT এনেকুৱাকৈ লিখা হয় তেতিয়াহ'লে প্ৰচেছ PROCESS প্ৰচেছটো আমি ঠিক এইটো যেনেকুৱা লিখা হৈছে ঠিক তেনেকুৱা ছেম তৰিকা মতে যদি লিখোঁ তেতিয়াহ'লে আমাৰ 5 নম্বৰ লেটাৰটো কি আহিব। তো আমি যদি চাওঁ টেংকটো আমাৰ উল্টাকৈ লিখা আছে, মানে টিটো লাষ্টত গৈছে এটো লাষ্টত গৈছে সেনেকুৱা ধৰণৰ। তো প্ৰচেছটো আমি সেনেকুৱা ধৰণৰ মিলাই চাইছোঁ ক্ৰছ কানেকশ্যন। তো আমি ক্ৰছ কৰি চাইছোঁ, আমি ইহঁতকো প্ৰচেছটোক আমি ক্ৰছ কৰি চাইছোঁ, আমি এনেকুৱা ধৰণৰ পাইছোঁ। তো ইফালে যদি আমি ইফালে এছ দুটা, ইফালে PR আৰু ইফালে ই আৰু ইফালে অ' যদি আমি তিনিটা ভাগ কৰি দিওঁ চিটো আমাৰ মাজত আহে। গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ চি। নেক্সট ইয়াৰে আমাক কৈছে হুইচ ইজ নট দ্য নেম অফ কণ্টিনেণ্ট। ইয়াৰে আমাৰ কোনটো মহাদেশ নহয়। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি আৰ্কটিক। কাৰণ নৰ্থ আমেৰিকা, চাউথ আমেৰিকা আৰু আমাৰ কি আছে এণ্টাৰ্কটিকা, এইকেইটা মহাদেশ হয়, কিন্তু আৰ্কটিক আমাৰ মহাদেশ নহয়। তো ইয়াৰ শুদ্ধটো অপশ্যন চি আৰ্কটিক। নেক্সট হাউ কেন ইউ ডিষ্টিংগুইছ এ ট্ৰান্সপৰ্ট ভেহিকেল ফ্ৰম আদাৰ ভেহিকেলছ। আমি বেলেগ গাড়ীতকৈ ট্ৰান্সপৰ্ট গাড়ীখন আমি কেনেকৈ চিনাক্ত কৰিম। ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্লেট। এখন গাড়ী চিনাক্ত কৰিবলৈ হ'লে তাৰ আমি ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্লেটটো চালে আমি গাড়ীখনক চিনাক্ত কৰিব পাৰোঁ। নেক্সট হুইচ প্ৰনাউন কেন বি ইউজ টু ৰেফাৰ ইয়ৰ ফ্ৰেণ্ড ৰানিং এট এ ডিষ্টেঞ্চ। আমি এটা ডিষ্টেঞ্চত যাই আছোঁ মোৰ লগৰ লগত, তেতিয়া আমি কোনটো শব্দ ইউজ কৰিম। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ডে। ৰানিং অৱস্থা আমি আমাৰ লগৰ লগত ডে শব্দটো ইউজ কৰিম, কাৰণ আমি এনেকুৱা ধৰণৰ ক'ব পাৰিম যে দে আৰ গয়িং বা দে আৰ ক্ৰছিং দ্য ৰোড, এনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ। গতিকে শুদ্ধ অপশ্যন ডি ডে। নেক্সট ফাইণ্ড দ্য ভেলু অফ ইমান। তো ইয়াৰে ভেলুটো আমি যদি ওলাব যাওঁ ফাৰ্ষ্ট আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিম। আমি কি কৰিম 18 মাইনাছ 6 মাইনাছ আছে, 6 মাইনাছৰ পৰা আমি কি কৰিম এইটো যে আছে 4 + 2 আছে সেইটো আমি প্লাছ কৰি দিম 6 পালোঁ। তো আমি এই ডাঙৰ ব্ৰেকেটৰ ভিতৰত আমি 6 - 6 বনাই দিলোঁ। তাৰপাছত সৰু ব্ৰেকেট উঠি গ'ল, উঠি যোৱাৰ পাছত আমাৰ লাষ্টত কি থাকিল -5 থাকিল। তাৰপাছত 18 - 6 - 6 গ'লে কিমান 0 হ'ল। তাৰপাছত 0 - 5, তাৰপাছত 18ৰ পৰা 5 গ'লে কিমান 13। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 13। নেক্সট 119টো আমি যদি চাওঁ দ্য এৰিয়া অফ এ স্কুৱেৰ ইজ 169 মিটাৰ স্কুৱেৰ। দ্য মেজাৰ অফ দ্য ছাইড অফ দ্য স্কুৱেৰ ইজ, আমি ইয়াৰে ছাইডটো মেজাৰ কৰিব লাগিব। তো ওলাব লাগিলে আমি কি কৰিম ফাৰ্ষ্ট আমি কি কৰিম 169 = ছাইড স্কুৱেৰ, কাৰণ স্কুৱেৰৰ ছাইড ওলাব দিছে ন ছাইড স্কুৱেৰ। তাৰপিছত আমি টেক স্কুৱেৰ ৰুট আমি ইয়াৰ ছাইডৰ স্কুৱেৰটো আমি ইফালে ইয়াক ৰুট বনাই দিম। ৰুট অভাৰ 169 কৰি দিলোঁ, কিন্তু 169ৰ পৰা ৰুট অভাৰ কিমান তলত নামি আহিব 13 নামি আহিল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 13 মিটাৰ। নেক্সট দ্য ফ্লেগ অফ হুইচ কাউণ্ট্ৰি ইজ ট্ৰাইংগুলাৰ ইন শ্বেপ। ট্ৰাইংগুলাৰ শ্বেপৰ কোনটো ফ্লেগ হয়, কাৰ কোনটো দেশৰ ট্ৰাইংগুলাৰ শ্বেপ আছে। ইয়াৰ শুদ্ধটো অপশ্যন ডি নেপাল। নেপালৰ ফ্লেগখন ট্ৰাইংগুলাৰ শ্বেপত আছে। নেক্সট তলৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল, কোনটো হয়। ইয়াৰ শুদ্ধটো অপশ্যন এ মৌৰ্য। মৌৰ্য বংশ আমাৰ অসমৰ প্ৰাচীন শাসক বংশ নাছিল। নেক্সট দীপা কৰ্মকাৰ কোনটো খেলৰ লগত জড়িত আছে। ইয়াৰ শুদ্ধটো অপশ্যন চি জিমনাষ্টিক্স। দীপা কৰ্মকাৰ জিমনাষ্টিক খেলৰ লগত জড়িত আছে। নেক্সট ফাৰ্ষ্ট ৰিয়েলাইজ অন ছ'চিয়েল মিডিয়া এণ্ড দেন পাব্লিছ এজ এ বুক লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে ইজ ৰিটেন বাই, কোনে লিখিছিল। ইয়াৰ শুদ্ধটো অপশ্যন বি ৰূপম দত্ত। ইয়াৰ শুদ্ধটো অপশ্যন বি ৰূপম দত্তই লিখিছিল। নেক্সট এই মাৰ্কটো কি হয় আমাক ওলাব দিছে, এই মাৰ্কটো কি বুলি কোৱা হয়। ইয়াৰ শুদ্ধটো অপশ্যন বি কলন। এই মাৰ্কটো কলন বুলি কোৱা হয়। নেক্সট আমাৰ ইয়াতে কৈছে এই য়েল্ল' কালাৰ নম্বৰ প্লেট, এখন হালধীয়া কালাৰৰ নম্বৰ প্লেটে কি বুজায়, কোনখন গাড়ীক বুজায়। ইয়াৰ শুদ্ধটো অপশ্যন বি কমাৰ্চিয়েল ভেহিকেল। এখন হালধীয়া নম্বৰ প্লেট কোনখন গাড়ী থাকে, কমাৰ্চিয়েল যিবিলাক কমাৰ্চিয়েল ভেহিকেল, যিবিলাক কমাৰ্চিয়েল গাড়ী থাকে সেইবিলাকত হালধীয়া নম্বৰ প্লেট থাকে, ভাড়া মাৰা গাড়ীবিলাকত নম্বৰ প্লেট থাকে। তো ইয়াৰ শুদ্ধটো অপশ্যন বি কমাৰ্চিয়েল। নেক্সট হু এমংছ দ্য ফলোয়িং লিড দ্য 1857 ৰিভলিউশ্যন এগেইনষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰাণী লক্ষ্মীবাই। ইয়াৰ শুদ্ধটো অপশ্যন বি ৰাণী লক্ষ্মীবাই। নেক্সট আহিল আমাৰ ইয়াতে ইংলিছ ডিক্সনাৰী কোনটো ফাৰ্ষ্টত আহিব, লাষ্টত নহয়, এইবাৰ ফাৰ্ষ্টত আহিব। গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি চেণ্টিমিটাৰ। চেণ্টিমিটাৰ চিটো আছে, কাৰণ চি সদায় আগত আহে, বাকীকেইটা লেটাৰতকৈ চি সদায় আগত আহে, গতিকে চিটো হ'ব আমাৰ ফাৰ্ষ্টত আহিব চেণ্টিমিটাৰ। অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট ভাৰতৰ পেট্ৰল গাড়ীবিলাকত
কোনটো বস্তু থকাটো একদম মেণ্ডেটৰী বাধ্যতামূলক ইয়াৰ শুদ্ধটো অপশ্যন চি কেটালাইটিক কনভাৰ্টাৰ কেটালাইটিক কনভাৰ্টাৰ এইটো পেট্ৰল গাড়ীবিলাকত আমাৰ ভাৰতৰ ভিতৰত পেট্ৰল গাড়ীবিলাকত থকাটো বাধ্যতামূলক নেক্সট মেক্সিমাম স্পীড লিমিট ফৰ মটৰচাইকেল অন মিউনিচিপাল ৰোডছ ইন আছাম অসমত মিউনিচিপাল ৰাস্তাবিলাকত মটৰচাইকেলৰ কাৰণে মেক্সিমাম স্পীড কিমান হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি 50 km/h ইয়াৰ অপশ্যন ডি 50 km/h নেক্সট which of the following is not a rain of Assam অসমৰ কোনটো নহয় ইয়াৰ শুদ্ধটো অপশ্যন ডি ডিকেন প্লেটু ইয়াৰ শুদ্ধটো অপশ্যন ডি দক্ষিণাত্য মালভূমি নেক্সট ৱৰ্ডছৰ এণ্টনিম ওলাব দিছে ৱৰ্ডছৰ এণ্টনিম হৈছে অপশ্যন চি গুড ৱৰ্ডছৰ এণ্টনিম হৈছে গুড নেক্সট ডেঞ্জাৰাছ ড্ৰাইভিং মিনছ জাম্পিং এ ৰেড ট্ৰাফিক লাইট ইউজিং ফোন ভায়োলেটিং ষ্টপ লাইন এই গোটেইকেইটাৰ ভিতৰত কোনটো হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ মানে গোটেইকেইটা হ'ব এনি ওৱান অফ অল থ্ৰী মানে গোটেইকেইটাৰ ভিতৰত যিকোনো এটা ইয়াৰে ক্ৰছ কৰিলে ডেঞ্জাৰাছ ড্ৰাইভিং মিনছ বুজা যায় নেক্সট দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 34 cm ইয়াৰ পেৰিমিটাৰ হ'ল 34 cm আৰু লেন্থটো আছে ব্ৰেথৰ 7 cm-তকৈ অধিক তো ইয়াৰে কি কৈছে দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ইজ ৰেক্টেংগুলাৰ এৰিয়া ওলাব দিছে যদি আমি ৰেক্টেংগুলাৰ এৰিয়া ওলাব যাওঁ তেতিয়াহ'লে আমি পাওঁ 60 cm²। ইয়াৰ শুদ্ধ অপশ্যন বি 60 cm²। নেক্সট ইয়াৰ আমি সিম্পলিফাই কেনেকৈ কৰিম ইয়াক যদি আমি সিম্পলিফাই কৰিব যাওঁ তো আমাৰ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1/4 আপোনালোকে ইয়াৰে স্ক্ৰীনত মই দেখাই দিছোঁ কেনেকুৱা ধৰণে কৰিব পাৰি আপোনালোকে চাই ল'ব পাৰে তো এনেকুৱা ধৰণে আমি সিম্পলিফাই কৰিলে ইয়াৰ শুদ্ধটো পাওঁ আমি অপশ্যন বি 1/4 নেক্সট ইয়াত কৈছে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বোলা হয় যিবিলাক সংখ্যা দি ভগ্নাংশৰ ৰূপ দিব নোৱাৰি সেইবিলাক সংখ্যা কি বুলি কয় ইৰেশ্যনেল নাম্বাৰ মানে অপৰিমেয় সংখ্যা ইয়াৰ শুদ্ধটো অপশ্যন ডি ইৰেশ্যনেল নাম্বাৰ নেক্সট ফিল ইন দ্য ব্লেংকছ প্ৰধান ইজ এ ডেছ ড্ৰাইভাৰ কি হ'ব প্ৰধান ইজ এ গুড ড্ৰাইভাৰ ইয়াৰ শুদ্ধটো অপশ্যন এ গুড ড্ৰাইভাৰ প্ৰধান ইজ এ গুড ড্ৰাইভাৰ নেক্সট আহিল আইডেণ্টিফাই দ্য আৰ্টিকেল কোনটো বাছি ল'ব দিছে দ্য মেন ৱাজ ৱাকিং ফাষ্ট তো আৰ্টিকেলৰ ওপৰত মই পঢ়াইছিলোঁ আগতে পঢ়াইছিলোঁ তো মই পঢ়াৰ ভিতৰতে আহিছে আৰ্টিকেল মানে কোন হৈছে ইয়াৰ শুদ্ধটো অপশ্যন ডি দা তো দাটোক আৰ্টিকেল বুলি কোৱা হয় তো ইয়াৰ শুদ্ধটো অপশ্যন ডি দা নেক্সট দ্য বৰডুবি টিলিংগা মন্দিৰ ইজ নিয়াৰ হুইচ টাউন বৰডুবি টিলিংগা মন্দিৰ কোনটো টাউনৰ কোনটো চহৰৰ কাষত আছে ইয়াৰ শুদ্ধটো অপশ্যন ডি দুলিয়াজান চহৰৰ কাষতে টিলিংগা মন্দিৰ আছে নেক্সট ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইষ্টাব্লিছ এই কুৱেশ্যনটো মোৰ ভিডিঅ'ত আছে মোৰ ভিডিঅ'ৰ পৰা মই পঢ়াইছোঁ আপোনালোকক সকলোৱে পঢ়াইছোঁ যে আহোম কিংডমৰ ফাৰ্ষ্ট ইষ্টাব্লিছ কোনটো কেপিটেল আছিলে ইয়াৰ শুদ্ধটো অপশ্যন চি চৰাইদেউ ইয়াৰ শুদ্ধটো অপশ্যন চি চৰাইদেউ নেক্সট হাউ লং ইজ এন এপ্লিকেণ্ট ৰিকুৱাৰ্ড টু ৱেইট টু এপ্লাই ফৰ ড্ৰাইভিং লাইচেঞ্চ আফটাৰ হি হেজ অবটেইন দ্য লাৰ্ণাৰ লাইচেঞ্চ পোৱাৰ পাছত ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিবৰ বাবে কিমান সময় ৰখিব লাগিব ইয়াৰ শুদ্ধটো অপশ্যন এ 30 দিন পুৰা এক মাহ ৰখিব লাগিব তেতিয়াহে ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট দ্য নাম্বাৰ প্লেট অফ এন ইলেক্ট্ৰিক ভেহিকেল ইলেক্ট্ৰিক গাড়ীবিলাকৰ নাম্বাৰ প্লেটটো কি কালাৰ হয় ইয়াৰ শুদ্ধটো অপশ্যন চি গ্ৰীণ আমি সকলোৱে জানো ইলেক্ট্ৰিক গাড়ীবিলাকৰ নাম্বাৰ প্লেট সেউজীয়া কালাৰ হয় নেক্সট আফটাৰ হাউ মেনি ডেজ মাষ্ট এ নিউলি ৰেজিষ্টাৰ্ড ভেহিকেল ৰিনিউ দ্য পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট নতুনকৈ লোৱা এখন গাড়ীখনৰ আমি PUC চাৰ্টিফিকেট কেতিয়া বনাব লাগিব 1 বছৰ হোৱাৰ পাছত বনাব লাগিব তো ইয়াৰ শুদ্ধটো অপশ্যন এ 1 year নেক্সট ইয়াৰ কোনটো আউটপুট ডিভাইচ হয় ইয়াৰ শুদ্ধটো অপশ্যন বি স্পিকাৰ হৈছে আউটপুট ডিভাইচ ইয়াত সুধিছে এডভাৰ্ব কোনটো হয় ইয়াৰ ভিতৰত এডভাৰ্ব হয় দ্য টাইগাৰ ইজ ৰানিং ফাষ্টাৰ ইয়াৰে এডভাৰ্ব হৈছে ফাষ্টাৰটো হৈছে এডভাৰ্ব তো ইয়াৰ শুদ্ধটো অপশ্যন চি ফাষ্টাৰ নেক্সট এয়াৰ ইগল ৱাটাৰ বায়ুত যদি ইগলে উৰে ৱাটাৰত কোনে হাতুৰে ডাক ইয়াৰ শুদ্ধটো অপশ্যন এ ডাক নেক্সট in which country did Mohandas Karamchand Gandhi stay before coming to India মহাত্মা গান্ধীয়ে ভাৰতত অহাৰ আগত ক'ত থাকিছিল কোনটো দেশত থাকিছিল ইয়াৰ শুদ্ধটো অপশ্যন এ সাউথ আফ্ৰিকা মহাত্মা গান্ধীয়ে ইণ্ডিয়াত অহাৰ আগত সাউথ আফ্ৰিকাত আছিল নেক্সট ইয়াৰে কোনটো মহাদেশ হয় ইয়াৰ শুদ্ধটো অপশ্যন চি এন্ড্ৰিয়া হৈছে এখন মহাদেশ নেক্সট ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যত উল্লেখ আছে শুদ্ধটো অপশ্যন এ দ্য কছাৰীবিলাকৰ কথা ইয়াত মুখ্যত উল্লেখ আছে নেক্সট জেব্ৰা ক্ৰছিং লাইনটোৱে কি বুজায় এই কুৱেশ্যনটো মই ৰোড ট্ৰান্সপৰ্টৰ ওপৰত বনোৱা ভিডিঅ'ত
বুজাইছিল আপোনালোকক যে জেব্ৰা ক্ৰছিং লাইনটোৱে কি বুজায় ইয়াৰ শুদ্ধত অপশ্যন বি পেডেষ্ট্ৰিয়ান ক্ৰছিং জেব্ৰা ক্ৰছিং লাইনটোৱে কি বুজায় পেডেষ্ট্ৰিয়ান ক্ৰছিং বুজায় মানে মানুহ পাৰ হোৱাটো বুজায় নেক্সট কোনটো ইনকাৰেক্টলি বুজাই আছে ইয়াতে তো ইয়াতে আমি যদি চাব যাওঁ ইয়াতে পচিবল ঠিক আছে পাৰ্মিশ্যন ঠিক আছে প্ৰেছাৰ ঠিক আছে ইয়াতে পজেছটো ভুল হৈ আছে কাৰণ কি হ'ব লাগিছিল ইয়াত POSS হ'ব লাগিছিল POSS হ'ব লাগিছিল তো ইয়াতে কি আছে অনলি এছ এটা আছে গতিকে ইয়াতে কোনটো ভুল হৈ আছে অপশ্যন ডি পজেছটো ভুল হৈ আছে তো আজি এই 150টা কুৱেশ্যন ভিডিঅ' আমাৰ কেইটামান মোৰ ভিডিঅ'ৰ পৰা কেইটামান কমন পৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে যোনে মোৰ ভিডিঅ' চাই সকলোৱে জানে যে কেইটা কমন পৰিছে গতিকে আপোনাৰ সকলোৱে যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব গ্ৰেড 4ৰ কাৰণে আমি আৰু কিছুমান নতুন ভিডিঅ'ৰ ওপৰত কুৱেশ্যন লৈ আনিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এই 150টা কুৱেশ্যন ভিডিঅ' আপোনালোকে কেইটা পৰীক্ষাত পাৰিলে কমেণ্ট ছেকশ্যনত জনাব